৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি SSB তেজপুৰ ছাউনীৰ পৰা নতুন দিল্লীলৈ চাইকেল ৰেলী উলিয়াই SSBৰ জোৱানসকলে ২৫ আগষ্টৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলী আগন্তুক ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত সমাপ্ত পৰিব নতুন দিল্লীত মংগলদৈত উপস্থিত হৈছে দিল্লীলৈ যাত্ৰা কৰিবলগীয়া SSBৰ এই দলটো ৭০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি SSB তেজপুৰৰ পৰা আৰম্ভ হৈছে এক বিশেষ চাইকেল যাত্ৰা আৰু এই চাইকেল যাত্ৰা 2 অক্টোবৰত সমাপ্ত হ'ব নতুন দিল্লীত जैसे कि हम आज़ादी के 75वें वर्ष में प्रवेश कर चुके हैं तो गृह मंत्रालय भारत सरकार ने इस कार्यक्रम को आज़ादी का अमृत महोत्सव भारत सरकार मना रही है तो उसमें ढेर सारे प्रोग्राम आयोजित कर रहे हैं जैसे मोटरसाइकिल रैली साइकिल रैली प्लांटेशन ड्राइव ये ढेर सारे प्रोग्राम अगले एक वर्ष तक चलता रहेगा तो SSB को 10 साइकिल रैली आयोजित करने का आदेश दिया गया है जिसमें से हम तेजपुर से अभी 25 अगस्त 2021 को तेजपुर सर को आज़ादी के जो स्वतंत्रता संग्राम सेनानी थे जो बलिदान हुए हैं उनके वीर गाथाएँ सुनाना उनको मोटिवेट करना उनको जो है हम और पूरी टीम को आज़ादी का जो ऐतिहासिक महत्व है उसके बारे में बताना जैसे आज हम मंगलदेई में हैं तो हमने महात्मा गांधी का जो स्मृति शेष पार्क था वहाँ ले गए भूपेन हजारिका पार्क ले गए क्लॉक टावर गए तो आज़ादी के जो ऐतिहासिक स्थल हैं उनका भ्रमण करना जनता को बताना और जनता को राष्ट्रगान गाना और उसकी वीडियो को राष्ट्रगान की वेबसाइट में अपलोड करना ये ढेर सारा प्रोग्राम हमारे महानिरीक्षक महोदय श्री प्रदीप कुमार गुप्ता जो फ्रंटियर हेडक्वार्टर SSB तेजपुर से हैं उनके दिशा निर्देशन में कार्यक्रम आयोजित किया जा रहा है आज हमारा तीसरा दिन है हम 25 तारीख से निकले हैं तो करीब 150 की यात्रा हमने कर ली है 150 किलोमीटर की कितने जवान कितने आप लोगों का अच्छा हमारे जवान टोटल 17 हैं जिसमें से इसमें 2 अधिकारी हैं 4 SO हैं और 11 अदर हैं तो अभी भी हमें 2200 किलोमीटर से अधिक की यात्रा करनी टोटल कितना किलोमीटर होगा तेजपुर से टोटल 2384 किलोमीटर की यात्रा हमने करनी है जिसमें से 150 किलोमीटर हमने पूरी कर ली है ৰাইজৰ মাজত কোভিড ভেকচিন সন্দৰ্ভত সজাগতা স্বাধীনতা সংগ্ৰামী শ্বহীদসকলক স্মৰণ দেশপ্ৰেম জগাই তোলা স্বাধীনতাৰ ঐতিহাসিক স্থান পৰিদৰ্শন আদি বিভিন্ন মেছেজ লৈ দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে এই SSB জোৱানসকলে মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিব্ৰুগড়ত মুকলি হ'ল অসমৰ প্ৰথমটো অত্যাধুনিক জাবৰ নিষ্কাশন প্ৰকল্প পেলনীয়া জাবৰ জোথৰৰ পৰা উৎপাদন হ'ব সাৰ বিজুলী প্লাষ্টিক সহ ইন্ধনজাত সামগ্ৰী ভাৰত চৰকাৰৰ শ্ৰম আৰু পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৭৪.৮৭ কোটি টকা ব্যয়েৰে নিৰ্মিত প্ৰকল্পটো শুকুৰবাৰে উদ্বোধন কৰে প্ৰায় ১৫০ বিঘা ভূমি এলেকাত নিৰ্মাণ কৰা অসমৰ প্ৰথমটো অত্যাধুনিক প্ৰকল্পটোত পেলনীয়া আৱৰ্জনা পৃথক কৰি সাৰ আৰু প্লাষ্টিক আদি উৎপাদনৰ কেঁচা সামগ্ৰী প্ৰস্তুত হোৱাৰ লগতে ডিব্ৰুগড়ৰ চহৰৰ প্ৰদূষণৰ পৰাও মুক্ত হোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে অসমৰ আন্তঃগাঁথনি বিনিয়োগ প্ৰগ্ৰামৰ জৰিয়তে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণেৰে ২০১৭ চনত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটো অৱশেষত এতিয়াহে আৰম্ভণি ঘটিল ডিব্ৰুগড় চহৰৰ পৌৰসভা এলেকাৰ প্ৰতি ঘৰৰ পৰা পেলনীয়া আৱৰ্জনা সংগ্ৰহ কৰি প্ৰকল্পলৈ আনি অত্যাধুনিক মেচিনেৰে জাবৰ পৃথকীকৰণ কৰি জৈৱিক আৰু অজৈৱিক দুটা ভাগত বিভক্ত কৰি সাৰ প্লাষ্টিকৰ কেঁচা সামগ্ৰী আদি প্ৰস্তুত কৰা হ'ব মূল্যৱান বায়' প্ৰডাক্ট অৰ্গেনিক মেনিয়ৰ ডিজেল পকী পথ নিৰ্মাণত ব্যৱহৃত গ্ৰেনুল উৎপাদনো হ'ব এই প্ৰকল্পৰ পৰাই পেলনীয়া জাবৰ জোথৰক এনাৰ্জি হিচাপে ব্যৱহাৰ কৰা হ'ব এই প্ৰকল্পৰ যোগেদি প্ৰায় 100 মেট্ৰিক টন উৎপাদনক্ষম এই প্ৰকল্পই উদ্বোধনৰ লগে লগে এক প্ৰকাৰৰ যে নতুন দিগন্তৰ সূচনা কৰিছে অসমৰ প্ৰথমটো প্ৰকল্প উদ্বোধন কৰি ৰামেশ্বৰ তেলীয়ে অসমৰ আন্তঃগাঁথনি বিনিয়োগ প্ৰগ্ৰামৰ বাবে ডিব্ৰুগড় চহৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো প্ৰকল্প লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য প্ৰদান কৰে আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পটো ইতিমধ্যে আমি শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি ইতিমধ্যে গম পাইছোঁ ডিব্ৰুগড় যিখিনি আৱৰ্জনা আমাৰ ওলায় এইখিনি আমাৰ কাৰণে এই প্ৰকল্পটোৰ কাৰণে সাফিচিয়েণ্ট নহ'ব আমি হয়তো চাবুৱা বা অন্যান্য কিছুমান সৰু সৰু যিবিলাক আমাৰ চহৰ আছে তাৰ পৰাও আৱৰ্জনাখিনি আনিব লাগিব কাৰণ ইয়াৰ কেপাচিটি যিটো আছে
কেপাচিটি অনুপাতে ডিব্ৰুগড়ত যিখিনি আৱৰ্জনা ওলাব সেইটো যোগেদি নচলিব কাৰণ আমি বাহিৰৰ পৰাও আৱৰ্জনা অনা হ'ব আৰু নিশ্চয় এটা ডাঙৰ প্ৰজেক্ট ইতিমধ্যে এই লেকাইত হৈছে আৰু ইয়াৰ ৰাইজে যথেষ্ট সহযোগ কৰিছে মই এই সুযোগতে ইয়াৰ ৰাইজকো ধন্যবাদ জনাইছোঁ নৰ্থ ইষ্টৰ এইটো দ্বিতীয় প্ৰকল্প হৈছে কাৰণ আমি জনামতে এখন মেঘালয় শ্বিলঙত আছে আৰু দ্বিতীয়টো হৈছে আমাৰ ডিব্ৰুগড় এই লেকাইত আৰু আমি আশা ৰাখিছোঁ আপোনালোকো সাংবাদিক বন্ধুসকল আপোনালোকে ইয়াৰে হয় আমিও ভাবোঁ এনেধৰণৰ প্ৰকল্প অসমত আৰু হওক ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট দ্য হলক হেৰিটেজ এখন চাহ বাগিচাক গঢ়ি তোলা হৈছে পৰ্যটন ক্ষেত্ৰ হিচাপে য'ত আপুনি নৈশ যাপন কৰি উপভোগ কৰিব পাৰিব চাহ বাগিচাৰ সৌন্দৰ্যৰ লগতে চাহ উদ্যোগৰ কল কাৰখানা বাগিচাখনত আছে ব্ৰিটিছৰ দিনৰে বহু স্মৃতি বিজড়িত সম্পদ অসমত চাহ পৰ্যটনৰ যথেষ্ট সম্ভাৱনীয়তা আছে মৰিয়নিৰ বাহনী চাহ বাগিচাই লৈছে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হল্ক হেৰিটেজ নামেৰে চাহ পৰ্যটনৰ ক্ষেত্ৰ গঢ়ি তুলিছে বাহনী চাহ বাগিচাই কি আছে এই পৰ্যটন ক্ষেত্ৰত চাহ বাগিচাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰ্যটকসকলক চাহ কেনেকৈ প্ৰস্তুত কৰা হয় সেই বিষয়ে সম্যক জ্ঞান দিয়া হ'ব দ্য হলক হেৰিটেজত য'ত পৰ্যটকসকলে বাগিচাৰ পৰা কেঁচা পাত ছিঙি নিজে চাহ প্ৰস্তুত কৰি ইয়াৰ সোৱাদো ল'ব পাৰিব আৰু লৈও আহিব পাৰিব নিজে প্ৰস্তুত কৰা সেই চাহ ইয়াৰ সমান্তৰালভাৱে পৰ্যটকসকলক বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰিব এখন প্ৰমাণপত্ৰ এখন বাগান আমাৰ পৰিয়ালে 1939ত লৈছিলে আৰু লোৱাৰ পাছত সদায় আমি চাহে কৰি আহিছোঁ প্ৰথমতে অৰ্থডক্স কৰিছিলোঁ তাৰপিছত CTC কৰিলোঁ এতিয়া বেছ ডাঙৰ হ'ল 2019ত আমি চিন্তা কৰিলোঁ যে অলপমান টি টুৰিজম কৰিব লাগে এটা নতুন কনচেপ্ট আছিলে আমাৰ আইডিয়াটো আছিলে যে মানুহক চাহনো কেনেকৈ তৈয়াৰ হয় আৰু চাহৰ বাগানত থাকি কি এটা অনুভৱ হয় সেইটো এক্সপিৰিয়েঞ্চ এটা দিবৰ কাৰণে আমি খুলিছিলোঁ সেইকাৰণে আমাৰ যোনখিনি আগৰ পুৰণা 1902 চনৰ বংলা আছিলে সেইটোক ৰেন'ভেট কৰিলোঁ আৰু কিছুমান নাগাচাং বনালোঁ বনাই পেলাই আমি টি টুৰিজমৰ কাৰণে মানুহক আনিবলৈ চেষ্টা কৰি আছোঁ অসমীয়া চাহ উদ্যোগপতি তথা মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বাহনী চাহ বাগিচাৰ চেয়াৰমেন কল্যাণ ফুকন সঞ্চালক সমীৰেন্দ্ৰ ফুকন আৰু পৰিচালক মনোজ বৰগোহাঁইৰ বিশেষ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চাহ পৰ্যটন ক্ষেত্ৰ বাগিচাখনৰ ভিতৰত থকা ব্ৰিটিছৰ দিনৰে বাংলাসমূহত আছে নিশা যাপনৰ সুবিধা এই হলক হেৰিটেজত আমাৰ ব্যৱস্থা ৰাখিছোঁ আমি থাকিব পৰা ধৰণে যদি কোনোবা অতিথি ইয়ালৈ আহে তেওঁলোকৰ কাৰণে আমাৰ চাং কটেজ আছে 4টা আমি গোটেইখিনি আমাৰ স্থানীয় উপলব্ধ বস্তুৰ দ্বাৰা নিৰ্মিত কাঠ আৰু বাঁহৰ দ্বাৰা নিৰ্মিত আৰু খেৰৰ দ্বাৰা নিৰ্মিত টকোপাতৰ পৰা নিৰ্মিত আৰু স্থানীয় কলা কুশলীৰ দ্বাৰা আমি ইয়াক নিৰ্মাণ কৰিছোঁ আৰু দ্বিতীয়তে বাগানৰ লগত সংযোজিত হৈ থকাৰ কাৰণে ইয়াত যি ধৰণে পৰ্যটক নাহক তেওঁলোকে এটা পিউৰিফাইড এয়াৰ যিটো পাব লাগে সেইটো কাৰণে তেওঁলোকৰ এটা খুব ধুনীয়া এটা ভাল সুব্যৱস্থা আমাৰ ইয়াত আছে বুলি আমি ভাবোঁ অসমৰ পৰ্যটন ক্ষেত্ৰখনত চাহ বাগিচাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ থল আছে কেইবাশ বছৰ ধৰি অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰলৈ প্ৰসাৰিত কৰিলে বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰাৰ সম্ভাৱনা আছে অসমৰ সমাজ সংস্কৃতি অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই উদ্যোগটোক লৈ আছে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা ব্ৰিটিছে দি থৈ যোৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ হ'লে লাগিব চৰকাৰৰো সদিচ্ছা মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট